বিহু নাম চাম গাবলৈ ললো ইয়াত ফূৰ্তি কৰি থাকোতে কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ। তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি বাঢ়ি গ'ল। বাঢ়ি বাঢ়ি গ'তে এতিয়া বিয়াত আৱদ্ধ হৈ গ'ল। মাৰ্চত আহিছে, মই জানুৱাৰী 30 তাৰিখে পঠিয়াইছো। তাৰপিছৰ পৰাই আমাৰ ভিতৰত থ্ৰেডিং কৰিব আৰু মেহেন্দি আৰু লগাব। আৰু কোনাৰ লগত আপোনাৰ কেনেকে চিনাকি? মই অহা এতিয়া আপোনাৰ এবছৰ হৈছে, কিন্তু এবছৰ নহওঁতে ছমাহতে তাৰমানে এই চাহ চিনাকি হলো। চাহ চিনাকি হ'ল তাইৰ লগত। কি নাম? জয়াপ্ৰভা বৰা। হয়। তাৰপৰা এই বিহু নাম চাম গাবলৈ ললো ইয়াত ফূৰ্তি কৰি থাকো। এতিয়া কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ। তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি বাঢ়ি গ'ল। বাঢ়ি বাঢ়ি গ'তে এতিয়া বিয়াত আৱদ্ধ হৈ গ'ল। বিয়াৰ প্ৰস্তুতি কেনেকুৱা? চলি আছে ধুমধাম। কেনে অনুভৱ ভালেই লাগিছে। আগত আপুনি বিয়া পতা নাই? কন্যা বিয়া পাতিছিল নাই পতা। আপোনাৰ দুইজন অবিবাহিত? হয়। এতিয়া যুগ্ম জীৱন আৰম্ভ কৰি আপোনালোকে কেনেকে ইয়াতে থাকিব লাগিব? হয়। মানে কিহৰ কাৰণে আপোনালোকে ডেকা কালততো নালাগে, এনেকে ধৰক যেতিয়া বয়স ভাতি দিয়ে তেতিয়া চাওঁতা চিন্তা কৰোৱা এটা ইজনৰ সিজনৰ প্ৰতি এটা সহায় লাগে। সেই তেনেকুৱাত লাগে, দুখীয়া পদে লাগে। আমি এনেইতো সুখতো দৰকাৰ নহয়, কিন্তু দুখত দৰকাৰ হয়। আপুনি বোলে গানটো বহুতেই গাই থাকো। এতিয়া কিহত কি লাগিলে সেইটোতো মই গম নাপাওঁ। জয়প্ৰভা বৰা, মোৰ ঘৰ তেজপুৰ বেচেৰিয়াত। আৰু মই মোৰ যিজন হ'বলগীয়া স্বামী, তেখেতৰ নাম হ'ল পদ্মেশ্বৰ বৰুৱা। তেওঁৰ ঘৰ হ'ল বোকাখাটত। মই জানুৱাৰী 30 তাৰিখে ইয়াত ভৰ্তি হৈছো আৰু তেখেত আহিছিলে মাৰ্চত। তাৰপৰা আমি বেলতলাতে তেখেতো আছিলে, আমিও আছিলো। ইতিমধ্যে ছমাহ মানৰ পিছত আমি ইয়ালৈ আহিব লগা হ'ল। তেখেত তাতে আছে। তেওঁ বহুত গান গায় আৰু বিহু নাম গায়, হিন্দী গান গায়। সেনেকে গাওঁতে গাওঁতে তাইক মই লগ পাই অলপ ভাল লগা হ'ল। পাছত ময়ো মত দিলো, তেখেতেও মত দিলে। দিয়াৰ পিছত আমি কৃষ্ণহঁতক আমি কলো যে তেখেতেও কৈ দিলে বিয়াখন পাতি দিব লাগে বুলি। সেইকাৰণে কল আগবাঢ়িলে। আগবাঢ়ি এতিয়া বিয়াৰ দিন ধাৰ্য কৰি কাইলৈ মাঘৰ 10 তাৰিখ, জানুৱাৰী 24 আমাৰ কাম সম্পূৰ্ণ হ'ব বুলি আপোনালোকৰ ওচৰত আশা ৰাখিলে। বিয়াৰ প্ৰস্তুতি কেনে চলিছে? বিয়াৰ পিছত মেহেন্দি লগালো। আজি আৰু হেৰি কৰিব, থ্ৰেডিং কৰিব আৰু মেহেন্দি আৰু লগাব। হাতখন দেখাই দিয়া। আৰু মই আজি থ্ৰেডিং কৰি আৰু মেহেন্দি লগাম বুলি কৈছে। আপোনাৰ এতিয়া কেনে অনুভৱ? অলপ ভালো লাগিছে, দুখো লাগিছে। কাৰণ এই বয়সত এতিয়া বিয়া পাতিবলৈ বাধ্য হৈছে যে, সেইটো কাৰণে নিজৰে কিছুমান হেৰি লাগিছে আৰু ভাল লগা হৈছে। সেইকাৰণে অলপ মনটো খেলি মেলি ভাৱ কিছুমান হৈ আছে। হ'লেও তো বাধ্য হবই লাগিব। সেইকাৰণে মই আগবাঢ়ি মতামত হেৰি কৰিলো। মাৰ্চত আহিছে, মই জানুৱাৰী 30 তাৰিখে পঠিয়াইছো। তাৰপিছৰ পৰাই আমাৰ ভিতৰত ৰভা আইতাকালি মেহেন্দি লগোৱা হ'ল। আজিও আহিব। মেকআপৰ পৰা আদি কৰি আৰু হৈছে গোটেইখিনি। সকলো ৰাইজলৈ অনুৰোধ জনাইছে যাতে আমাক উপস্থিত থাকি আমাক সহায় সহযোগিতা কৰে, আশীৰ্বাদ দিয়ে ককা আইতাক। জীৱনৰ সেই সময়খিনিত জীৱন সংগী বিচাৰি পাইছে দুয়োজনে। সেয়াই আৰু সকলো আহক।
কইনাৰ সকলোখিনি হৈছে। দৰা ঘৰৰ পৰা কালি 9টা বজাত জোৰোণ পাবহি, দৰা 2টা বজাত আহিব আৰু সকলো।